উমৰাংচুত ডিমা হাছাও জিলাৰ উমৰাংচুত যোৱা 6 জানুৱাৰী তাৰিখৰ দিনা যি ঘটনা সংঘটিত হৈছিল সেই ঘটনাৰ এতিয়ালৈকে কোনো খা খবৰ নোহোৱা কথাটো অসমৰ ৰাজনৈতিক ইতিহাসৰ এটা অত্যন্ত পৰিতাপৰ বিষয়। যোৱা 6 জানুৱাৰী তাৰিখৰ দিনা উমৰাংচুত অবৈধ কয়লা খনিত এটা দুৰ্ঘটনা সংঘটিত হৈ অতি কমেও 15 জন, বহুতে কোৱা মতে 50-60 জন শ্ৰমিকক তাতে সন্ধান নাইকিয়া হৈছিল, গাঁতত সোমাই গৈছিল আৰু অবৈধ কয়লা খননৰ সেই গাঁতত পানী সোমাই যোৱাৰ কাৰণে তাত থকা শ্ৰমিকসকলৰ মৃত্যু হোৱা বুলি তেতিয়া হাহাকাৰ লাগিছিল। সেই সময়ত আমি দেখিছিলো যে ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ সংস্থাক মাতি আনি উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছিল আৰু উদ্ধাৰ কাৰ্যত কেৱল 4 জন শ্ৰমিকে উদ্ধাৰ কৰা হৈছিল, অথচ ন্যূনতম 15 জন শ্ৰমিক তাত আছিলে বুলি সেই সময়ত সম্পূৰ্ণৰূপে চৰ্চা হৈছিল আৰু তাৰ সেই শ্ৰমিকসকলৰ ঠিকনাও প্ৰকাশ পাইছিল। যোৱা এমাহ ধৰি সেই শ্ৰমিকসকলক উদ্ধাৰ কৰিবৰ কাৰণে কোনো ব্যৱস্থা লোৱা নাই। সেই শ্ৰমিকসকলক উদ্ধাৰ কৰি ঘৰৰ পৰিয়ালক জীৱিত বা মৃত অৱস্থাত চমজাই দিবৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। আৰু এইটো হ'ল এই সময়ৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনৰ, আৰু কেৱল চাগে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনৰ নহয়, সমগ্ৰ অসমৰ স্বাধীনতাৰ পাছৰ যিমান শাসন আহিলে সমস্ত শাসনৰ আটাইতকৈ অন্ধকাৰময়, আটাইতকৈ 2 নম্বৰী এটা ঘটনা, য'ত 15 জন বা ততোধিক শ্ৰমিকে এনেকৈ অবৈধ কয়লা খননত মৃত্যুবৰণ কৰিবলগীয়া হৈছে। মই এই মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি হিচাপে অবৈধ কয়লা খননৰ এই শ্ৰমিকসকলক অতি সোনকালে সন্ধান কৰি তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে অসম চৰকাৰক আকৌ এবাৰ দাবী উত্থাপন কৰিলো। যোৱা 6 তাৰিখ কালি 1 মাহ সম্পূৰ্ণ হৈছে আৰু যোৱা 1 মাহে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰি এই কথাটোক পাহৰি গল্পলৈ পঠিয়াই দিবৰ কাৰণে আৰু শ্ৰমিকসকলক মৰি যাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পাইছো। আনহাতে আমি দেখিবলৈ পাইছো যে এই সময়ত বিৰোধী পক্ষইও, সংবাদ মাধ্যমেও আৰু বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনবিলাকেও এই সম্পৰ্কে প্ৰতিবাদ সাব্যস্ত কৰা বা মাত মতা আমি দেখিবলৈ পোৱা নাই। অবৈধ ৰেফল মাইনিঙৰ ব্যৱস্থাৰে এতিয়াও এই মুহূৰ্ততো আমি জানো যে উত্তৰ কাছাৰ পাৰ্বত্য এলেকা বা ডিমা হাছাও পাৰ্বত্য এলেকাত আৰু কাৰ্বি আংলং এলেকাত সাংঘাতিক ধৰণে অবৈধ কয়লা খনন চলি আছে। বিশেষকৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ এলেকাত ব্যাপক ৰূপত তুলিৰাম ৰংহাঙৰ নেতৃত্বত অবৈধ কয়লা খননৰ কাম চলি আছে। কেৱল ৰেফল মাইনিং নহয়, অপেন কাষ্ট মাইনিং, আমি JCB বা অন্যান্য ফকলেন লগত লৈ আমি দেখিছো যে এটাৰ পাছত এটা পাহাৰ ধ্বংস কৰি অবৈধ কয়লা খনন চলি থকাৰ খবৰ ইতিমধ্যে সকলো মানুহে জানিব পাৰিছে। এই মুহূৰ্তত সেইকাৰণে মই ৰাইজৰ দলৰ সভাপতি হিচাপে মই এটা কথা ক'ব লাগিব যে কিছুদিন ধৰি মই অসুখত ভুগি আছিলো, আজিহে কেৱল অসুখৰ পৰা উঠিছো আৰু সেইকাৰণে যোৱা 15 দিনমান ধৰি মই কোনো সামাজিক কামত ব্যস্ত থাকিব পৰা নাছিলো অসুখৰ কাৰণে, শাৰীৰিক অসুস্থতাৰ কাৰণে। এতিয়া এই মুহূৰ্তত মই দাবী উত্থাপন কৰিছো যে উত্তৰ কাছাৰ বা ডিমা হাছাওৰ যি অবৈধ কয়লা খননৰ কাহিনী, 6 জানুৱাৰীৰ যি অবৈধ কয়লা খননৰ দুৰ্ঘটনাৰ কাহিনী, ইয়াৰ ওপৰত অতি সোনকালে বিচাৰ আৰম্ভ কৰিব লাগে। যদিও প্ৰাক্তন ন্যায়াধীশ অনিমা হাজৰিকাক লৈ এখন কমিটি কৰা হৈছে, কিন্তু সেই কমিটিৰ কাৰ্যকলাপ সম্পৰ্কেও আমি একো জানিব পৰা নাই। এই মুহূৰ্তত চৰকাৰক শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰিবৰ কাৰণে নম্বৰ 1 আৰু নম্বৰ 2 অবৈধ কয়লা খনন সম্পূৰ্ণৰূপে বন্ধ কৰিবৰ কাৰণে উত্তৰ কাছাৰ বা কাৰ্বি আংলং আৰু অসমৰ বিভিন্ন ঠাইত চলি থকা অবৈধ কয়লা খনন বন্ধ কৰিবৰ কাৰণে আৰু তুলিৰাম ৰংহাং উত্তৰ কাছাৰ কি কয় কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CM তুলিৰাম ৰংহাং আৰু উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ CM দুজনকে অতি সোনকালে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আৰু তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি ৰাইজৰ দলৰ সভাপতি হিচাপে দাবী উত্থাপন কৰিছো।